নমস্কাৰ, স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম GT PGT ইজি টেট কাম ৰিক্ৰুইটমেণ্ট টেষ্ট ইয়াৰ ৰিজাল্টটো কেতিয়া দিব আৰু ৰিজাল্টৰ আগত নথি পৰীক্ষণ হ'ব নেকি তাৰ ওপৰতে ভিডিঅ'টো লৈ আহিছোঁ, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপোনালোক হয়তো বহুতে এই খবৰটো পাইছে, মে' মাহত প্ৰকাশ পাব GT PGTৰ ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ'ব নথি পৰীক্ষণ। এই ঘোষণা শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৰ। মে' মাহত ৰিজাল্ট ঘোষণা হ'ব, সেইটো আমি সকলোৱে গম পাইছোঁ। আগতে যিহেতু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই লাইভ ছেশ্যনত কৈছিলে, গতিকে আপোনালোকে গমেই পাইছে মে' মাহত ৰিজাল্ট দিব। মে' মাহৰ প্ৰথম বুলি ক'লে প্ৰথমতে ইয়াৰ ৰিজাল্টটো হয়তো প্ৰকাশ নাপাব পাৰে আৰু ইয়াৰ ৰিজাল্টটো মাজভাগলৈ যাব পাৰে। আমাৰ 15 তাৰিখ মানে হয়তো 15-20 তাৰিখৰ আগত ইয়াৰ ৰিজাল্টটো ঘোষণা কৰিব পাৰে GT PGTৰ। মে' মাহৰ আপোনালোকৰ যিহেতু নিৰ্বাচনী আয়োগো গঠন হৈছে, মে' মাহৰ পৰা নিৰ্বাচন যিহেতু চলিব নিৰ্বাচন প্ৰক্ৰিয়া, গতিকে ইয়াৰ ৰিজাল্টটো মে' মাহৰ মাজভাগলৈহে হয়তো যাবগৈ। 20 তাৰিখৰ আগত বা 15 পৰা 20 তাৰিখৰ ভিতৰত হয়তো ইয়াৰ ৰিজাল্টটো ঘোষণা কৰিব পাৰে। আৰু এটা কথা ইয়াত উল্লেখ আছে, আপোনালোকে এইটো এটা নিউজ পৰ্টেলত প্ৰকাশ পাইছিলে, আপোনালোকে দেখিছে, ফলাফল ঘোষণাৰ পূৰ্বে সম্পন্ন হ'ব নথি পৰীক্ষণ। ফলাফল ঘোষণাৰ পূৰ্বে আমাৰ যিহেতু ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব বুলি ইয়াত উল্লেখ কৰিছে, সঁচাকৈয়ে কৰিব নেকি ইয়াত ডকুমেণ্ট ভেৰিফিকেশ্যন আমাৰ ফলাফল ঘোষণাৰ পূৰ্বে? হয়তো এইটো তথ্য সম্পূৰ্ণ শুদ্ধ নহ'ব পাৰে। ফলাফল ঘোষণাৰ পূৰ্বে ইয়াৰ নথি পৰীক্ষণ হোৱাৰ সম্ভাৱনা নাই বুলিয়ে ক'ব পাৰি। ইয়াৰ ফলাফল ঘোষণা হোৱাৰ পূৰ্বে নথি পৰীক্ষণ নহয়। আমাৰ ফলাফল ঘোষণা হোৱাৰ পিছত হয়তো 1:2 ৰেচিঅ'ত যিহেতু পৰীক্ষাৰ্থী পাছ কৰিব, তাৰ ভিত্তিতে হয়তো আমাৰ নথি পৰীক্ষণ যি ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰ ডকুমেণ্ট ভেৰিফিকেশ্যনখিনি সম্পন্ন হ'ব। তাৰপিছত 1:1 ৰেচিঅ'ত আমাৰ এটা পষ্টৰ এগেইনষ্টত এজনকৈহে ফাইনেল চিলেকশ্যন কৰা হ'ব। যিহেতু ইয়াত ছেকেণ্ড ফেজৰ কোনো ধৰণৰ পৰীক্ষা স্কিল টেষ্ট বা তেনেকুৱা কোনো ধৰণৰ ভাইভাই হওক, প্ৰেক্টিকেল টেষ্টেই হওক নাই, এটাই পৰীক্ষা যিহেতু ৰিটেন টেষ্ট হৈ গৈছে। আৰু ইয়াৰ 1:2 ৰেচিঅ'ত যিহেতু পৰীক্ষাৰ্থী পাছ কৰাম বুলি কৈছে, গতিকে ইয়াৰ ৰিজাল্টৰ পূৰ্বত ইয়াৰ নথি পৰীক্ষণ কৰাৰ সম্ভাৱনা নাই। গতিকে হয়তো কিবা কাৰণত যদি হয় গম নাপাম, কিন্তু সম্ভাৱনা একেবাৰে নাই বুলি ক'ব পাৰি ৰিজাল্টৰ আগত নথি পৰীক্ষণ হোৱাৰ। এই ভিডিঅ'টো ইমানখিনিয়ে আছিলে ক'ব লগা। যদি ভিডিঅ'ৰ পৰা কিবা উপকৃত হৈ আহিছে তেনেহ'লে বন্ধু বান্ধৱীৰ মাজলৈ শ্বেয়াৰ কৰি দিব। যদি চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।